মাদলৰ তালত উদুলি বুদুলি জামুগুৰিহাটৰ টুপিয়া ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণত ব্যস্ত ডেকা গাভৰু বিহু নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ পাছত এইবাৰ আদিবাসী চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি বিশ্ব অভিলেখ গঢ়িবলৈ চেষ্টা চলাইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে। টুপিয়া সামূহিক ভৱন প্ৰাংগণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ঝুমুৰ বিনন্দিয়া শীৰ্ষক কাৰ্যসূচীৰে চলিছে নৃত্যৰ প্ৰশিক্ষণ। নদুৱাৰ আটছা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিশেষ তৎপৰতাত 4দিনীয়া কাৰ্যসূচীৰে আয়োজিত ঝুমুৰ প্ৰশিক্ষণ কৰ্মশালাত নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত থকাৰ উপৰিও 150ৰো অধিক চাহ জনগোষ্ঠীয় যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে। এই বিশেষ দলটোৰ সৈতে নাচি বাগি মতলীয়া হৈছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাও। উদ্যোক্তাসকলে জনোৱা অনুসৰি এইসকল চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ মাজৰ পৰা 64গৰাকীক নিৰ্বাচিত কৰি তেওঁলোকক উপযুক্তভাৱে প্ৰশিক্ষণ প্ৰদান কৰি জিলা পৰ্যায়ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হ'ব। ফেব্ৰুৱাৰী তাৰিখে যি মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিতিত আমাৰ চাহ জনগোষ্ঠীৰ আবেগ ঝুমুৰ নৃত্য যি প্ৰদৰ্শন হ'ব তাৰ কাৰণে আমি বাট চাই আছোঁ আৰু তাৰ কাৰণে ইয়াত টুপিয়া চাহ বাগিচা খেলপথাৰত প্ৰশিক্ষণ চলি আছে। গতিকে আমি অহা 24 ফেব্ৰুৱাৰীলৈ আমি বাট চাই আছোঁ। লগে লগে আমাৰ যি ইয়াত প্ৰশিক্ষণ চলি আছে আৰু প্ৰশিক্ষণৰ এক সুন্দৰ পৰিৱেশ ইয়াত গঢ়ি তুলিছে আমাৰ স্থানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া। তেখেতকো বহুত বহুত ধন্যবাদ খোৱা বোৱাকে আদি কৰি যি মেডিকেলৰ সুব্যৱস্থা কৰি দিছে তাৰ কাৰণে আমাৰ বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 24 ফেব্ৰুৱাৰী তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত প্ৰায় 8,000 নাচনী একেলগে নাচিব। তাৰ কাৰণে এইটো আচলতে চাহ জনগোষ্ঠীৰ কাৰণে এক গৌৰৱৰ বিষয়। গতিকে আমি সেইকাৰণে অহা 24 ফেব্ৰুৱাৰী এক অভিলেখ সৃষ্টি হ'ব। তাৰ কাৰণে আমি বাট চাই আছোঁ 24 ফেব্ৰুৱাৰী। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়, নদুৱাৰ ভিত্তিত যি প্ৰশিক্ষণ শিবিৰ আচলতে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেতৃত্ব গ্ৰহণ কৰিছে যে সাংস্কৃতিক মন্ত্ৰালয়ৰ ফালৰ পৰা এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে, যিটো গুৱাহাটীত আচলতে ঝুমুৰক বিশ্বৰ অভিলেখ সৃষ্টি কৰাৰ এটা সপোনৰে আগবাঢ়িছে। গতিকে আজি 4দিনীয়া কাৰ্যসূচীৰে আমাৰ চাহ মজদুৰ ভাই ভনীসকলে লৈ পেলাই প্ৰশিক্ষকৰ জৰিয়তে এই প্ৰশিক্ষণ শিবিৰ আজি অনুষ্ঠিত হৈছে খুব আনন্দমুখৰ পৰিৱেশত। ইয়াত চাহ জনগোষ্ঠী আমাৰ ছাত্ৰ সন্থায়ো এক নেতৃত্ব গ্ৰহণ কৰিছে। চাহ মজদুৰ সংঘৰ ফালৰ পৰাও ইয়াত সহযোগিতা বা আদিবাসী লোকসকলৰ সহযোগিতা আগবঢ়াইছে যে আমি সকলোৱে মিলি পেলাই আমাৰ যিটো আচলতে চহকী সংস্কৃতি আছে, কাৰণ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে চাহ জনগোষ্ঠীৰ যিটো চহকী কৃষ্টি সংস্কৃতি আছে ঝুমুৰ, গতিকে ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে মনে প্ৰাণে বিচাৰোঁ। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নেতৃত্ব গ্ৰহণ কৰিছে যে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সদৌ অসম ভিত্তিত যি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু তাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছে। মই আশা কৰোঁ যি সপোন লৈ আগবাঢ়িছে সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু আমাৰ শিল্পীসকলৰ যি প্ৰতিভা আছে ঝুমুৰৰ ক্ষেত্ৰত তেওঁলোকেও নিজে প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হ'ব আৰু ঝুমুৰ এই নৃত্যটোক আমি আৰু আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব পাৰিম। এই আশা আজি এই দিনটোত নদুৱাৰৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ মই অনুভৱ কৰিছোঁ আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিব পাৰিব, আমাৰ অঞ্চলৰ তেওঁলোকে সন্মান বঢ়াবলৈ সক্ষম হ'ব।
উল্লেখ্য যে প্ৰথম দিনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে নদুৱাৰ উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই। কাৰ্যসূচী শুভ উদ্বোধন কৰে নদুৱাৰ ৰাজহচক্ৰ বিষয়া আকাশদ্বীপ কাকতিয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষক, সমাজকৰ্মী, নিতুমণি বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকলে। এই অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ বহুকেইগৰাকী সাংস্কৃতিবান লোক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।